Hi, good evening. So, এইটো পাৰ্ট নাম্বাৰ 2 ভিডিঅ' হয়। চ' আমি ইয়াতে আগত যিখিনি ডিছকাছ কৰিলোঁ সেইখিনিৰ লগতে ৰিলেট থকা মেথছখিনি অলপমান ডিছকাছ কৰিম আৰু যিহেতু এইবাৰ কুৱেশ্যন পেপাৰৰ পেটাৰ্ণটো টোটেলি চেঞ্জ হৈছে সেইকাৰণে আমাৰ নিউমেৰিকেল কুৱেশ্যনৰ কনচেপ্ট থাকিব লাগিব, আদাৰৱাইজ দিগদাৰ হ'ব তোমালোকৰ কাৰণে, হ'ব। চ' একদম সহজ কুৱেশ্যন এটা লৈকে আহিছোঁ। 2 point charges plus 8q and minus 2q are located at x equal to 0 and x equal to L. তো দুটা চাৰ্জ পাৰ্টিকল আছে আৰু দুটা চাৰ্জ পাৰ্টিকলৰ পজিশ্যনটো দিয়া আছে, বুজিলা? কুৱেশ্যনটো পঢ়ি চাবা আগতে, কুৱেশ্যনটো কি দিয়া আছে পঢ়ি চাবা। The point on x axis at which net electric field is 0 due to these charges. So ফাৰ্ষ্টতে কুৱেশ্যনটো পঢ়িলা, দেন ডায়েগ্ৰামটো ড্ৰ কৰিবা। চ' দুটা চাৰ্জ পাৰ্টিকল আছে Q1 আৰু কি আছে Q2 আছে। Q1 চাৰ্জৰ ভেলু কিমান আছে +8q। এই প্লাছ মাইনাছৰো বহুত ইম্পৰ্টেণ্ট আছে, চ' ইগনৰেঞ্চ নকৰিবা। আৰু Q2 চাৰ্জটো কিমান হয় -2q, বুজিলা? সেইটো এতিয়া এই চাৰ্জ পাৰ্টিকল দুটাৰ ডিষ্টেঞ্চ কিমান আছে L আছে আৰু এটা পইণ্ট ওলাব দিছে এতিয়া। তো দ্য পইণ্ট অন এক্স এক্সিছ, ছাপ'জ মই মানি লৈছোঁ কি এইটো পি পইণ্ট। এই পি পইণ্টত কি হ'ব, নেট ইলেক্ট্ৰিক ফিল্ডটো কি হ'ব 0 হ'ব। নেট ইলেক্ট্ৰিক ফিল্ড 0 হ'ব। নেট ইলেক্ট্ৰিক ফিল্ড ইজ হোৱাট 0। চ' এই পি পইণ্টটোৰ ডিষ্টেঞ্চ ওলাব লাগে এতিয়া আমি, মানে কোনটো পইণ্টত নেট ইলেক্ট্ৰিক ফিল্ডৰ ভেলু 0 হ'ব। চ' ইলেক্ট্ৰিক ফিল্ড ওলাবৰ কাৰণে আমি কি কৰিছিলোঁ তোমালোকে গম পোৱা, আমি এটা পজিটিভ চাৰ্জ কনচিডাৰ কৰিছিলোঁ, যাক আমি কি বুলি কৈছিলোঁ টেষ্ট চাৰ্জ বুলি কৈছিলোঁ। আৰু সেই পজিটিভ টেষ্ট চাৰ্জটোৰ ভেলু কিমান হ'ব 1 কুলম হ'ব, বুজিলা? তো ইয়াত চাৰ্জ এটা আছে কিমান Q0 ইকুৱেল টু +1 কুলম। আমি ইলেক্ট্ৰিক ফিল্ড ফাইণ্ড কৰাৰ কাৰণে এটা টেষ্ট চাৰ্জ কনচিডাৰ কৰিব লাগিব আৰু সেই টেষ্ট চাৰ্জটোৰ ভেলু +1 কুলম হ'ব লাগিব। এতিয়া এই প্লাছে প্লাছক কি কৰিব ৰিপালচন কৰিব। তো ইলেক্ট্ৰিক ফিল্ডখন ভেলু কোনফালে হ'ব এতিয়া ইমানৰ ভেলুটো ইফালে হ'ব আৰু এই মাইনাছে প্লাছক কি কৰিব এট্ৰেক্ট কৰিব। তো ইটো ফিল্ডখনৰ ভেলু কোনফালে হ'ব ইটো ফালে হ'ব। আৰু ইলেক্ট্ৰিক ফিল্ড কি বুলি গম পাওঁ ভেক্টৰ কোৱান্টিটি বুলি গম পাওঁ। তো টোটেল ইলেক্ট্ৰিক ফিল্ড কিমান হ'ব এটা E1 + E2 হ'ব, বুজিলা? কাৰণ চোৱা দুখন ইলেক্ট্ৰিক ফিল্ডো কি আছে চেম ডাইৰেকশ্যনত আছে। চ' ৰিজাল্টেণ্ট ইলেক্ট্ৰিক ফিল্ডটো কি হ'ব প্লাছ ক'ব লাগিব আমি, E1 আৰু E2 কি ক'ব লাগিব প্লাছ ক'ব লাগিব, বুজিলা? চ' টোটেল ইলেক্ট্ৰিক ফিল্ড এট পইণ্ট P ইকুৱেল টু কি হ'ব E ইকুৱেল টু E1 + কি হ'ব E2 হ'ব, হ'লনে? আৰু টোটেল ইলেক্ট্ৰিক ফিল্ডৰ ভেলু কিমান হ'ব চোৱা, হুইচ নেট, এই নেট যে ৱৰ্ড লিখা আছে নেট মানে হ'ল টোটেল, হ'ব, ভয় খাব নালাগে। তো নেট ইলেক্ট্ৰিক ফিল্ড তোমালোকে ধুনীয়াকৈ চোৱা কুৱেশ্যনটো পঢ়ি ডায়েগ্ৰামটো ড্ৰ কৰিবা সদায়। উইদাউট কুৱেশ্যন মানে উইদাউট ডায়েগ্ৰাম তোমালোকে ছল্ভ কৰিব নোৱাৰিবা, সেইকাৰণে মই টাইম লৈছোঁ অলপ ভিডিঅ'টোত। তো তোমালোকে বৰি নহ'বা, কাৰণ ডাইৰেক্ট কৰি দিলে তোমালোকে কনচেপ্টবিলাক ক্লিয়াৰ নহ'ব। আৰু এই কুৱেশ্যনটো ছল্ভ কৰিব পাৰিলে তোমালোকে ইয়াৰ ৰিলেটেড 5-6টা কুৱেশ্যন এনে ছল্ভ কৰিব পাৰিবা। যদি এইটো বুজি নোপোৱা বাকীকেইটা নোৱাৰিবা, সেইটো কথা। চ' E ইকুৱেল টু E1 + E2 কি কাৰণে লিখিলোঁ, বিকজ ইলেক্ট্ৰিক ফিল্ডৰ ডাইৰেকশ্যন চেম আছে, হ'ল। আৰু ৰিজাল্টেণ্ট ওলাইছোঁ বা টোটেল ওলাইছোঁ আমি কি বুলি ক'ব পাৰোঁ নেট ইলেক্ট্ৰিক ফিল্ড, হা। চ' ই ভেলুটো কিমান হ'ব 0 হ'ব। চ' E1 + কি থাকিলে E2 থাকিল আৰু ইফালে আহিব E1 - E1 হৈ যাব এইটো, বা আমি এনেকৈ লিখিব পাৰোঁ, চৰি আমি এইটো -E1 ইকুৱেল টু কি লিখিব পাৰোঁ E2 লিখিব পাৰোঁ, হ'ব। চ' E1 - E1 মানে কিমান হ'ব এইটো কিমান আছে -8q। আৰু ইলেক্ট্ৰিক ফিল্ডৰ চোৱাৰ ফৰ্মুলা কি আছিলে E ইকুৱেল টু 1/4πε0qr²। ইলেক্ট্ৰিক ফিল্ড দুয়োটাই পইণ্ট চাৰ্জ কিমান আছিলে এইটো আছিল নহয়, এইটো ইউজ কৰিম এতিয়া আমি 8q 4πε0 আৰু r²। এই Q1 চাৰ্জৰ পৰা ছাপ'জ এই Q1 চাৰ্জৰ পৰা পি পইণ্টৰ ডিষ্টেঞ্চ কিমান আছে x লৈছোঁ মই, তেতিয়াহ'লে বাকীখিনি ডিষ্টেঞ্চ কিমান হ'ব L - x হ'বনে, এইটো হ'ব L - x, ঠিক আছে। চ' এইটো কিমান হ'ব এতিয়া x² লিখিম আৰু এইটো ভেলু কিমান -2q চাৰ্জ, এইটো দিলে -2q হ'ল। তো 4πε0 কি হ'ব L - x² হ'ল, বুজিলা? তো এতিয়া চোৱা বাকী চব কটাই যাব এতিয়া 8/x², এইটো 2L - x² 2 4 8 হ'বনে, এইটো x²,
এইটো 1L - x হোল স্কুৱেৰ তো এইটো ক্ৰছ প্ৰডাক্ট হ'ব এতিয়া ক্লাছ 10ৰ মেথছ আৰু এইখিনি তো x স্কুৱেৰ হ'ল এইখিনি এইটো L স্কুৱেৰ - 2LX প্লাছ কি হ'ল x স্কুৱেৰ এইটো কিমান হ'ল যে x স্কুৱেৰ হ'ল গম পাই আছে ন তো বুজি পোৱা নাই বুজি পাইছেতো তো 4L স্কুৱেৰ ল'লোঁ -8LX ল'লোঁ 4x স্কুৱেৰ ইপিনে x স্কুৱেৰটো আছে এতিয়া 4x স্কুৱেৰ পৰা এইটো x স্কুৱেৰ 3x স্কুৱেৰ হ'ব -8LX প্লাছ কি হ'ল 4L স্কুৱেৰ ইকুৱেল টু 0 আমি মিডল টাৰ্ম আছিল যে মিডল টাৰ্ম স্প্লিটিং এইটো ইউজ কৰিম 4 3 হোৱাট 12 আৰু 2 6 12 2 + 6 কিমান 8 এইটো ওলাই গ'ল 2LX - 6LX প্লাছ 4L স্কুৱেৰ ইকুৱেল টু 0 আমি এইটো কমন ল'ম এতিয়া 3x স্কুৱেৰ ইয়াৰ আগত লিখিব লাগিছিলে কি কৰি দিলোঁ মই চৰি এটা লাইন আমি এক্সট্ৰা ক'ব লগা হৈ গ'ল দেই বেয়া নম্বৰটো মই লাগে চ' ইয়াৰ পৰা 3x কমন লওঁ এইখিনি বুজি পায় তোমালোকে বুজিতো পোৱাই ন বুজি নোপোৱা চ' x - 2L 3x - 2L ইকুৱেল টু 0 চ' x - 2L ইকুৱেল টু 0 চ' x ইকুৱেল টু 2L আৰু এটা কিমান 3x - 2L ইকুৱেল টু 0 তো 3x ইকুৱেল টু 2L তো x ইকুৱেল টু কিমান 2L/3 তো আমি কোনটো এনচাৰ ল'ম এতিয়া এইটো ল'ম কাৰণ ইয়াত x ইকুৱেল টু কিমান 2L ডিষ্টেঞ্চে কিমান আছিল L তো এক্সৰ ভেলু নিশ্চয় 2L হ'বই নোৱাৰে তো আমি কোনটো ল'ম x ইকুৱেল টু 2L/3 তো এই ডিষ্টেঞ্চটোত কি হ'ব তো এট এ ডিষ্টেঞ্চ x ইকুৱেল টু 2L/3 ৰিজাল্টেণ্ট ইলেক্ট্ৰিক ফিল্ড কি হ'ব 0 হ'ব বুজিলা তো ধুনীয়াকৈ নোট কৰি ল'বা অ'কে চ' আমি ছেকেণ্ড কুৱেশ্যনটোলৈ আহোঁ এতিয়া কেলকুলেট দ্য ইকুইভেলেণ্ট ৰেজিষ্টেঞ্চ বিটুইন A এণ্ড B চ' A আৰু Bৰ মাজত টোটেল ৰেজিষ্টেঞ্চটো ফাইণ্ড কৰিব দিছে তো কুৱেশ্যনটো দেখি পেলাই ভয় খাব নালাগে ফাৰ্ষ্টতে আমি এতিয়া চোৱা তোমালোকে ফাৰ্ষ্টতে টাৰ্মিনেল কেইটা চিলেক্ট কৰিবা তো টাৰ্মিনেল কোনটো আছে A আছে আৰু B আছে চ' ধুনীয়াকৈ দি ল'বা এনেকৈ এইটো A টাৰ্মিনেল হা তো এৰ লগত চোৱা এৰ লগত 3 ohmটো কানেক্ট হৈছে তো 3 ohmটো দি দিবা এনেকৈ 3 ohm দিলা এতিয়া চোৱা এৰ লগত মানে 3 ohmৰ লগত আৰু কোনটো কানেক্ট হৈছে 6 ohm মানে যিটো এন 3 ohmৰ যিটো পইণ্ট এৰ লগত কানেক্ট হৈছিলে সেই পইণ্টটোৱে কাৰ লগত কানেক্ট হৈছে 6 ohmৰ লগত কানেক্ট হৈছে ডেট মিনছ আমি ক'ব পাৰোঁ যে এৰ লগত 6 ohmটো কানেক্ট হৈছে তো আমি এনেকৈ দি ল'ম এতিয়া চোৱা 6 ohmৰ যিটো এন এৰ লগত কানেক্ট হৈছিলে সেই এনটো কাৰ লগত কানেক্ট হৈছে আকৌ 30 ohmৰ লগত কানেক্ট হৈছে তো আমি ক'ব পাৰোঁ যে এই 30 ohmৰ এই পইণ্টটো আৰু 6 ohmৰ এই পইণ্টটো আৰু 3 ohmৰ এই পইণ্টটো তিনিটাও কানেক্টেড হৈছে কাৰ লগত এৰ লগত তো আমি কমন পইণ্ট বুলি ক'ব পাৰোঁ চ' দিলা 30 ohmটো হ'ল তো 30 ohmটো দিলে এনেকৈ তো এতিয়া চোৱা 6 ohm আৰু 3 ohmৰ নেক্সট এন দুটা কমন হৈ গৈছে দেখা পাইছে কমন হৈছে আৰু কমন পইণ্টটো কাৰ লগত কানেক্ট হৈছে 8 ohmৰ লগত এনেকৈ দিলা 8 ohmটো এতিয়া 8 ohmৰ নেক্সট পইণ্ট মানে এনাডাৰ এনটো কাৰ লগত কানেক্ট হৈছে 30 ohmৰ লগত চোৱা চ' এইটো দিলা এই গোটেইখিনি কাৰ লগত কানেক্ট হৈছে বিৰ লগত চ' এইটো হ'ল চাৰ্কিটটো চিমেট্ৰিকেল চাৰ্কিটটো বুজিলা এতিয়া আমি চাওঁ গৈ পাইছা 6 ohm আৰু 3 ohmটো কানেক্টেড কিহত আছে পেৰেলেল কানেকশ্যন হৈ আছে চ' পেৰেলেল হ'লে কি হ'ব 1/r হ'বনে তো 1/6 প্লাছ 1/3 কিমান হ'ল এইটো 6 1 2 3/6 টো হ'ল 1/2 চ' আমি r পেৰেলেল মানে কি বুলি ক'ব পাৰোঁ 2 ohm বুলি ক'ব পাৰোঁ এতিয়া এই 2 ohmৰ লগত এই 8টো কিহত কানেক্ট হৈছে চিৰিজত কানেক্ট হৈছে চ' r is equal to কি হ'ব 2 + 8 কিমান হ'ল 10 ohm হৈ গ'ল চ' এতিয়া এই গোটেইখিনি চোৱা এই গোটেইখিনি ভেলু কিমান হৈ গ'ল 10 ohm হৈ গ'ল আৰু 10 ohmৰ লগত এই 30টো কিহত কানেক্ট হৈছে পেৰেলেল কানেকশ্যন হৈ আছে চ' এইটো এন এ এইটো এন বি দেখা পাইছে এতিয়া কিহত কানেক্ট হৈছে পেৰেলেল কানেকশ্যন তো আমি কৰিম এতিয়া পেৰেলেল ফৰ্মুলা ইউজ কৰিম ডেট মিনছ টোটেল ৰেজিষ্টেঞ্চ বিটুইন এ এণ্ড বি 1/30 প্লাছ কি হ'ব 1/10 হ'ব অ'কে তো 30 আহিলে এইটো 3 4 কিমান হ'ল 30 চ' 1/therefore r a b আমাক কি লাগে r a b লাগে ৰেজিষ্টেঞ্চ বিটুইন a এণ্ড b তো 30 কি হ'ব 4 7.5 ohm হ'ল এইটো এনচাৰটো তো এইখিনি নোট কৰি লোৱা ধুনীয়াকৈ
ঠিক আছে তো এতিয়া নেক্সটটো চোৱা ইফ দ্য ইলেক্ট্ৰিক ফিল্ড ইজ গিভেন বাই 6 IK plus 4 JK plus 4 KK তো ইলেক্ট্ৰিক ফিল্ড ভ্যালু দি আছে ক্যালকুলেট দ্য ইলেক্ট্ৰিক ফ্লাক্স তো ইলেক্ট্ৰিক ফ্লাক্সৰ কোৱেশ্চন প্ৰায় কমন হয় আৰু এনেকৈ ভেক্টৰ ফৰ্মত দিয়া থাকিব সো তোমালোকে একদম সাৱধান হৈ কৰিবা তো এই কনসেপ্টটো বুজি লোৱা দেন বাকিখিনি তোমালোকে পাৰিবা হল তো ফিজিক্সটো এনেকৈ হয় ক্যালকুলেট দ্য ইলেক্ট্ৰিক ফ্লাক্স থ্ৰু এ সাৰফেস অফ এৰিয়া 20 ইউনিটস তো ইলেক্ট্ৰিক ফ্লাক্সবিলাক চোৱা জেনেৰেলি ইলেক্ট্ৰিক ফ্লাক্সবিলাক কাৰ মাজেৰে ক্ৰছ হয় এখন সাৰফেসৰ মাজেদি ক্ৰছ হয় নহয় সাৰফেসৰ মাজেদি ক্ৰছ হয় আৰু এই সাৰফেসখনৰ এৰিয়া কিমান দিছে 20 ইউনিটস দি আছে আৰু এই সাৰফেসখন ক'ত আছে ইন YZ প্লেনত আছে তো যদি মই এতিয়া YZ প্লেনত থকা বুলি কনসিডাৰ কৰি লওঁ কোনখন যেনেকৈ চোৱা এতিয়া এইটো x কোঅৰ্ডিনেট সিস্টেমটো ড্ৰ কৰি লোৱা এইটো সাপোজ x হ'ল এইটো মই ভাবি লৈছোঁ কি এইটো y এইটো z তো সাৰফেসখন এতে আছে বুজিলা সাৰফেসখন এতে আছে এইখন আছে YZ প্লেনত আছে হলনে সাৰফেসখন এতে আছে YZ প্লেনত এইখন সাৰফেসখন আৰু ইয়াৰ মাজেৰে ফ্লাক্সবিলাক ক্ৰছ হৈ আছে আৰু ফ্লাক্সবিলাক কেনেকৈ ক্ৰছ হয় সাৰফেস এখনৰ মাজেদি কেনেকৈ ক্ৰছ হয় নৰ্মেলি ক্ৰছ হয় সো আমি সাৰফেসখনৰ ওপৰত এটা নৰ্মেল ড্ৰ কৰিব লাগিব এনেকৈ আৰু সেই নৰ্মেলটোৱে কি বুজাব এৰিয়া ভেক্টৰ বুজাব আৰু সেই নৰ্মেলৰ ডাইৰেকশ্যন চোৱা কাৰ লগত সেম হৈ আছে x এক্সিছৰ লগত আৰু x এক্সিছৰ লগত কোনটো ইউনিট ভেক্টৰ আছে i cap আছে বুজিলা এতিয়া সো a ভেক্টৰ ইকুৱেল টু কি হ'ব a i cap হ'ব ক্লিয়াৰ হ'লনে তো এই সাৰফেসখনৰ যে এৰিয়া দিয়া আছিল চোৱা সাৰফেসখনৰ আমাৰ এৰিয়া দি আছে তো 20 ইউনিটস দি আছে তুমি এইটো এতিয়া ভেক্টৰ ফৰ্মত এক্সপ্ৰেছ কৰিব লাগিব আৰু আমি ভেক্টৰক কেনেকৈ এক্সপ্ৰেছ কৰিব পাৰিম ভেক্টৰ ফৰ্মত এটা ভেক্টৰ এটা আছে সাপোজ a ভেক্টৰক আমি কেনেকৈ লিখিব পাৰোঁ ইকুৱেল টু a i cap এটা ভেক্টৰৰ যদি ম্যাগনিটিউডক আমি ইউনিট ভেক্টৰ দি মাল্টিপ্লাই কৰি দিওঁ আমি কি পাই যাম সেই ভেক্টৰটো পাই যাম সো এটা ভেক্টৰৰ ম্যাগনিটিউডটো কি হয় ক্যাপিটেল A হয় আৰু ইউনিট ভেক্টৰৰ ডাইৰেকশ্যন চোৱা ক'ত আছে সাৰফেসখন ক'ত আছিলে YZ প্লেনত আছিলে যদি সাৰফেসখন y আৰু YZ প্লেনত থাকে তেতিয়াহ'লে ইউনিট ভেক্টৰ ডাইৰেকশ্যন কোনফালে হয় এলং দা x এক্সিছ আৰু এলং দা x এক্সিছ কি আছে i cap আছে ইউনিট ভেক্টৰ সো আমি a লগত কোনটো ইউনিট ভেক্টৰ ইনটু কৰিম i cap হল তো a ভেক্টৰ ইকুৱেল টু কি হ'ব a i cap হ'ব আৰু ইলেক্ট্ৰিক ফিল্ডখন কিমান দি আছে 6 i cap প্লাছ 4 j cap প্লাছ কিমান দি আছে 4 k cap দি আছে তো ইলেক্ট্ৰিক ফ্লাক্স কি হ'ব এটা এইটো ফৰ্মুলা আছিল নহয় আৰু ইলেক্ট্ৰিক ফ্লাক্সটো কি হয় স্কেলাৰ কোৱান্টিটি হয় মনত ৰাখিবা এইটো 6 i cap প্লাছ 4 j cap প্লাছ 4 k cap a cap ইকুৱেল টু কি হ'ব a i cap আৰু গমে পাওঁ ডট প্ৰডাক্টৰ ফৰ্মুলা 6 i cap ইনটু হ'ব তো 6a আৰু a ভ্যালু কিমান দিছিল 20 তো কি হ'ব 120 হ'ব বুজিলা এইটো ইউনিটটো লিখিব লাগিব ইলেক্ট্ৰিক ফিল্ডৰ ইউনিট কি হয় নিউটন পাৰ কি হয় কুলম আৰু এৰিয়া ইউনিট কি হয় মিটাৰ স্কয়াৰ তো এনেকৈ তোমালোকে লিখিবা হ'ব তো ধুনীয়াকৈ নোট কৰি লোৱা তো এতিয়া আমি এইটো কোৱেশ্চনটোলৈ আহোঁ এইবিলাক কোৱেশ্চন খুবেই ইম্পৰ্টেণ্ট হয় এইটো বুজি পাইছা ধুনীয়াকৈ এতিয়া তোমালোকে এইটোৰ ওপৰত বেছ কৰি পেলাই কিছুমান নিউমেৰিকেল কোৱেশ্চন সলভ কৰিবা অকল এইটো কৰিলে নহ'ব ইয়াক বুজি পেলাই আৰু তোমালোকে কোৱেশ্চন সলভ কৰিবা তো an electric field E vector equal to 20 I cap plus 30 J cap Newton per coulomb exists in the space তো এখন ইলেক্ট্ৰিক ফিল্ড আছে আৰু if the potential at the origin is what if the potential at the origin is taken to be 0 তো potential ভ্যালু আমি কিমান লৈছোঁ অৰিজিনত 0 লৈছোঁ আৰু I cap J cap আছে সো ইয়াতে 2 ডাইমেনশ্যনৰ কথা কৈছে 2 ডাইমেনশ্যন হ'লে কি হ'ব x এক্সিছ y এক্সিছ হ'ব সেনেকৈ আছে ইয়াতে পটেনশিয়েল কিমান আছে 0 ভোল্ট আছে এটা এই পইণ্টটোক চাৰ্জটোক the potential at the origin is what 0 find the potential at 2 এটা পইণ্ট এটা আছে এই পইণ্টৰ কোঅৰ্ডিনেট কিমান হয় 2,2 তো আর পজিশন ভেক্টৰ কি হ'ব এটা পইণ্টৰ পজিশন কোনে ডিফাইন কৰে পজিশন ভেক্টৰ ডিফাইন কৰে তো পজিশন ভেক্টৰ ইকুৱেল কি হ'ব 2 i cap প্লাছ কি হ'ব 2 j cap হ'ব নাই বিকজ x কোঅৰ্ডিনেট কিমান আছে 2 আছে আৰু x ৰ লগত কোনটো আছে ইউনিট ভেক্টৰ i cap আছে সো x i cap মানে 2 i cap প্লাছ y ভ্যালু কিমান আছে 2 আছে তো 2 j cap হ'ল আৰু ইলেক্ট্ৰিক ফিল্ডখন কিমান আছে 20 i cap প্লাছ
30 জেকেব আৰু আমি গমে পাওঁ এটা ফৰ্মুলা আছিল নহয় ই ইকুৱেল টু কি আছিলে মনত পৰিছে নে এইটো ফৰ্মুলাটো মনত পৰিছে চ' আমি এইটো ফৰ্মুলা ইউজ কৰি দিম এতিয়া মাইনাছ ই ডট ই ভেক্টৰ ডট আৰ ভেক্টৰ আৰু ইলেক্ট্ৰিক পটেঞ্চিয়েলটো কি হয় স্কেলাৰ কোৱান্টিটি হয় চ' মাইনাছ ই ভেক্টৰ মানে কিমান আছে 20 আই কেপ প্লাছ 30 জে কেপ আৰ ভেক্টৰ কিমান আছে মানে পজিশ্যন ভেক্টৰটো 2 আই কেপ প্লাছ 2 জে কেপ ইনটু হ'ব 40 32 কিমান 60 তো মাইনাছ 100 ভল্ট এইটো এনচাৰটো তো তোমালোকে এনেকৈ সলভ কৰিবা হ'ব এইটো নোট কৰি লোৱা এন ইলেক্ট্ৰিক ডাইপল ৱেন হেল্ড এট 30 ডিগ্ৰী উইথ ৰেচপেক্ট টু এ ইউনিফৰ্ম ইলেক্ট্ৰিক ফিল্ড অফ 10⁴ নিউটন পাৰ কুলম তো ইলেক্ট্ৰিক ডাইপল এটা আছে আৰু ইলেক্ট্ৰিক ডাইপল মানে গমে পোৱা ৱেন এ স্মল opposite charges are separated by a small distance তাক কি বুলি কোৱা হয় ইলেক্ট্ৰিক ডাইপল বুলি কোৱা হয় তো দুটা লাইক আৰু অপজিট চাৰ্জক আমি যদি স্মল ডিষ্টেঞ্চৰ দ্বাৰা ছেপাৰেট কৰোঁ তাক কি বুলি কোৱা হয় ইলেক্ট্ৰিক ডাইপল বুলি কোৱা হয় বুজিলা চ' আছে ইলেক্ট্ৰিক ডাইপল এটা চ' ইলেক্ট্ৰিক ডাইপলটো আমি ক'ত প্লেচ কৰি দিছোঁ এখন ইলেক্ট্ৰিক ফিল্ডত প্লেচ কৰি দিছোঁ কিমানখিনি এংগলত প্লেচ কৰি দিছোঁ 30 ডিগ্ৰী এংগলত প্লেচ কৰি দিছোঁ এনেকৈ তো আমি গমে পাওঁ যে ইলেক্ট্ৰিক ডাইপল এটাক যদি আমি ইলেক্ট্ৰিক ফিল্ড এখন প্লেচ কৰি দিওঁ দেন ইলেক্ট্ৰিক ফিল্ডে কি কৰে ইয়াৰ পৰা টৰ্ক এক্সাৰ্ট কৰিব যাৰ কাৰণে সেই বস্তুটো ৰোটেট কৰিব আৰু ৰোটেট কৰি কাৰ লগত এলাইন হৈ যায় ইলেক্ট্ৰিক ফিল্ডৰ ডাইৰেকশ্যনৰ লগত সদায় এলাইন হৈ যায় মানে বস্তুটো এনেকৈ আছিলে দেন সি এনেকৈ ৰোটেট কৰি ইলেক্ট্ৰিক ফিল্ডৰ ডাইৰেকশ্যনৰ লগত সি পূৰা কি হৈ যাব এলাইন হৈ যাব হ'ব কি কাৰণে এলাইন হয় বিকজ টৰ্ক এক্সাৰ্ট কৰে টৰ্কে ইয়াৰ পৰা ফ'ৰ্চ এক্সাৰ্ট কৰেতো মানে ইলেক্ট্ৰিক ফিল্ডে টৰ্ক এক্সাৰ্ট কৰে ইয়াৰ পৰা কি কৈ আছোঁ মই তো টৰ্কৰ ভেলু কি আছিলে টৰ ইকুৱেল টু পি ক্ৰছ ই আছিলে এইটো টৰ্কৰ ফৰ্মুলা আছিলে টৰ ইকুৱেল টু পি ক্ৰছ ই পি মানে কি আছিলে ডাইপল মমেণ্ট আছিলে এতিয়া আমাক কি দিয়া আছে টৰ ইকুৱেল টু পি ই চাইন থিটা আমি স্কেলাৰ ফৰ্মত লিখি ল'লোঁ টৰ্কৰ ভেলু দিয়া আছে টৰ্ক 9 ইনটু 10⁻⁻26 দিয়া আছে আমাক ডাইপল মমেণ্টটো ওলাব দিছে ইলেক্ট্ৰিক ফিল্ডৰ ভেলু কিমান দিছে 10⁴ দি আছে আৰু চাইন থিটা এইফালে চাইন 30 ডিগ্ৰী 9 ইনটু 10⁻26 পি ইনটু 10⁴ চাইন 30 মানে কিমান হ'ব 1/2 হ'ব তো 9 টু যে কিমান হয় 18 10⁻26 তো পি ইনটু 10⁴ তো পি ভেলু কি হ'ব ইয়াৰ পৰা 18 ইনটু 10⁻26 10⁴ তো এতিয়া এইটো ওপৰত যাব তো কি 10⁻30 আৰু ডাইপল মমেণ্টৰ ফৰ্মুলা কি আছিলে কিউ ইনটু কি আছিলে 12 চ' চাৰ ইউনিটটো কি হ'ব কুলম মিটাৰ হ'ব কুলম মিটাৰ হ'ল এইটো এনচাৰটো